আজি 18 মাৰ্চ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা লৈ আহিছো কেইবাটাও অধিক গুৰুত্বপূৰ্ণ খবৰ প্ৰত্যেকটো খবৰ আপোনালোকক জনাই যাম প্ৰথম খবৰটো আপোনালোকৰ মাজত আগবঢ়াইছো চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থমেলাৰ সময়ত কিতাপ কিনিবলৈ দিব 1000 টকাকৈ 1000 যুৱ লেখকলৈ আগবঢ়োৱা হ'ব 25000 টকাকৈ বিত্তীয় সাহায্য মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ অধ্যয়নত ছাত্ৰক প্ৰতিমাহে চৰকাৰে প্ৰদান কৰিব 2500কৈ টকা জীৱন প্ৰেৰণা আঁচনিৰ অধীনত প্ৰদান কৰিব এই টকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ চৰকাৰৰ 100 কোটি টকাৰ অনুদান এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ মহিলা উদ্যমিতা অভিযানৰ বাবে 10000কৈ টকা পুঁজি অৰুণোদয়ৰ সমপৰ্যায়ৰ বিধৱাসকলৰ পেঞ্চন বন্যপ্ৰাণীৰ আক্ৰমণত নিহতৰ আত্মীয়ক ক্ষতিপূৰণৰ পৰিমাণ 4 পৰা 5 লাখকৈ বৃদ্ধি বন্যপ্ৰাণীয়ে বিনষ্ট কৰা খেতিপথাৰৰ বাবে প্ৰতি বিঘাত দিয়া ক্ষতিপূৰণ 7500 টকাৰ পৰা 8000 টকালৈ বৃদ্ধি কম্পিউটাৰ শিক্ষকৰ দৰমহা 20000 লৈ বৃদ্ধি কম্পিউটাৰ শিক্ষকৰ চাকৰিৰ কাল 60 বছৰলৈ বৃদ্ধি এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ 500 ল'ৰা ছোৱালীক অলিম্পিকৰ লগতে আন প্ৰতিযোগিতাত অংশ ল'ব পৰাকৈ প্ৰশিক্ষণ দিয়া হ'ব 20000 টকাকৈ বৃদ্ধি কৰা হ'ব বাণীকান্ত কাকতি কম্পিউটাৰ শিক্ষকৰ দৰমহা পূৰ্বে লাভ কৰিছিলে 14000 টকাকৈ দৰমহা 2025-26 বৰ্ষৰ অসম বাজেটত অভিলেখী ঘোষণা এই সকল যুৱক যুৱতীক চৰকাৰে দিব 5 লাখকৈ টকা আজান পীৰৰ জিকিৰ আৰু জাৰিক বিভিন্ন খিলঞ্জীয়া ভাষাত অনুবাদ কৰা হ'ব ইয়াৰ বাবে আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰেল কাম কৰিব এতিয়াৰে পৰা আৰু চিন্তা নাই সুলভ মূল্যতে লাভ কৰিব দাইল চেনি আৰু নিমখ 1 টকাকৈ কমিব বিদ্যুতৰ মাচুল কিন্তু মানিব লাগিব এই নিয়ম এই সকল চৰকাৰী কৰ্মচাৰীক গাড়ী ক্ৰয়ৰ বাবে চৰকাৰে দিব খুদবিহীন ঋণ জিলাই নিৰ্মাণ হ'ব সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ভৱন প্ৰথম পৰ্যায়ত 12খন জিলাত হ'ব ভৱন নিৰ্মাণ যাৰ বাবে 240 কোটি টকা ধাৰ্য কৃষকসকলক ভাৰত চৰকাৰে দিয়া দামৰ উপৰিও ৰাজ্য চৰকাৰে দিব অতিৰিক্ত 250 টকা সৰিয়হৰ খেতিৰ ক্ষেত্ৰতো 500 টকা অধিক দিয়া হ'ব মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ অধ্যয়নত ছাত্ৰক প্ৰতিমাহে চৰকাৰে প্ৰদান কৰিব 2500কৈ টকা জীৱন প্ৰেৰণা আঁচনিৰ অধীনত প্ৰদান কৰিব এই টকা ইয়াৰ পাছৰ এটা ডাঙৰ খবৰ কেতিয়া দিয়া হ'ব ৰাজ্যৰ মহিলাসকলক 10000কৈ টকা ধন দিয়াৰ দিন ঘোষণা বিত্ত মন্ত্ৰীৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বাবে 50 কোটি টকা ধাৰ্য 120 ইউনিট বিদ্যুতৰ বিল খৰচ কৰা গ্ৰাহকক প্ৰতি ইউনিটত 1 টকাকৈ ৰেহাই দিব চৰকাৰ হ'ব পাৰে ধাৰাসাৰে বৰষুণ আগন্তুক 4 দিনত সমগ্ৰ ৰাজ্যতে বতৰ বিজ্ঞান বিভাগে য়েলো এলাৰ্ট জাৰি